গুড ইভিনিং বন্ধুসকল, জেডি ব্লগত স্বাগত। আৰু এদিন আজি 10 দিনৰ আগত মই এই বাগানখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ, সেয়েহে আৰু আজি 10 দিনমানৰ পিছত আৰু এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বাগানখন আমাৰ গাঁৱৰে হয়, ওচৰৰে বাগান। এই চাই ল'ব পাৰিব, ফুল ফুলি আছে, ধুনীয়াকৈ কৰিছে। এতিয়া চাফ চিকুণ চলি আছে, ফুল ধৰিছে, লগতে ফলো ধৰিছে। সেইদিনাখন ফুল ধৰা নাছিল, সৰু সৰু হৈ আছিলে, আজি ডাঙৰ হৈছে। এই চাব পাৰিব, এইটো চাইডে জিকা, আৰু এইটো চাইডে দেখাবলৈ চেষ্টা কৰিছোঁ মই। এইটো ফালে চাব হ'লে এইবিলাক তিতা কেৰেলা লগাইছে, ধুনীয়াকৈ স্বাস্থ্য হৈছে আৰু বঢ়িয়াত ফল ধৰিছে। চাই ল'ব পাৰিব, দূৰ দূৰলৈকে চাই ল'ব পাৰিব, কি ধুনীয়া। চাই লওক চেহেৰাটো কি বঢ়িয়া হৈছে। এতিয়া বাগানৰ মালিক দুটা নাই, তাৰপিছত নোহোৱাৰ পিছতো মই এটা ভিডিঅ' দেখুৱাম বুলি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। চাব পাৰিব, এই চাই লওক কি ধুনীয়া হিচাপত খেতি কৰিছে। ইফালে আছে তিহু আছে, আৰু ইফালে আছে আপোনাৰ তিতা কেৰেলা। আৰু আগলৈ বোলে আৰু দেখা পাব কি ধুনীয়া হৈছে খেতি। আৰু এইটো চাইডে চাব, সেইটো চাইডে আছে, আৰু এয়া তিহুবোৰ শেষ হ'বলৈ হৈছে, বঢ়িয়াকৈ লাগিছে। কিবা বেমাৰ ধৰা যেন লাগিছে, কিন্তু তথাপিও এতিয়া অলমষ্ট এইখিনি শেষ হ'বলৈ হৈ গ'ল। আৰু ইয়াত এতিয়া তিহু শেষ হোৱাৰ পিছত আৰু বেলেগ লগাব। এইফালে চাই লওক, ধুনীয়াকৈ লগাইছে, ধুনীয়া হৈছে খেতি। আমাৰ সিদিনাখনে কৈছিলোঁ মই, আমাৰ ওচৰৰ কোনোবা যদি বেপাৰীবিলাক আছে, ইয়াৰ পৰা আহি পেলাই ক্ৰয় কৰি লৈ যাব পাৰিব যিমান লাগে। অৰ্গেনিক হিচাপত খেতি কৰিছে, কোনো স্বাস্থ্যৰ হানি নহয়। এই চাই লওক, এইডাল চাফা কৰাৰ সময়তে গুৰিত কাট খাই গৈছে, সেইকাৰণে এইডাল মৰহি গৈছে। আৰু সেয়া পোৱালি দুটাও আহিছে মোৰ লগত আজি, আৰু কাম কৰা মানুহ অলৰেডি বাগানৰ ভিতৰত লাগি আছে, চাব পাৰিব। ধুনীয়াকৈ খেতি কৰিছে, এই চাই লওক। এতিয়া আবেলি সময় পক্ষীবিলাকৰ বহুত ধুনীয়া মাত আহিছে, ধুনীয়া লাগিছে আৰু খোজকাঢ়ি। এই বাগানখনত চাই লওক, লগতে আমাৰ পক্ষীবিলাক নেচাৰেলিটিৰ চাউণ্ডবিলাকো শুনি লওক। ইয়ে চাই লওক কি ধুনীয়াকৈ ওপৰত জালি দিছে। বাঁহ কম ব্যৱহাৰ হৈছে, ইয়াত বাঁহৰ কম ব্যৱহাৰ হৈছে। আৰু আজিকালি সূতা পায়, লাইলনৰ দৰে সূতা পায়, ৰোল পায়, সেইটো লগাই দিছে। ইয়াত চাব পাৰিব, চাঙিৰ ওপৰত এনেকুৱা কি লেভেলত কৰিছে, একদম সমানকৈ বনাইছে, একদম ধুনীয়া সমানকৈ লগাইছে। বাগানখন একদম ওপৰৰ পৰা দেখাবলৈ একদম সমান, আৰু ভিতৰৰ পৰা দেখাবলৈ একদম ধুনীয়া লাইন একদম ধুনীয়া হিচাপত খেতি কৰিছে। আৰু বাহিৰত নোযোৱাকৈ ইয়াতে সিহঁতে মাহিলী বহুত টকাকৈ গোটাই আছে। আৰু আমাৰ গাঁৱৰে আঞ্জা ছিঙি আছে। আৰু তাৰ ওচৰতে এই বাগানখন চাব পাৰিব, এইখন তামোল বাগান বনাইছে। এই তামোল বাগানখনো আৰু 2 বছৰৰ পিছত চাব পাৰিব কি ধুনীয়া হৈ উঠিব। আমাৰ এইডোখৰত চব এনেকুৱাই খেতি কৰিছে। আমাৰ থলুৱা ল'ৰাবিলাক বাহিৰত নোযোৱাকৈ কাম কৰিছে। আৰু এই পথাৰখন যে দেখিছে, এই সিপাৰে গ'লে আৰু বহুত ডাঙৰ এখন অমিতা বাগান আছে।